হাই, আজি আমি এক্সেলত চাম এটা নতুন ধৰণৰ চাৰ্টৰ ওপৰত। সেইটো হৈছে ট্ৰি মেপ চাৰ্ট। চ' ট্ৰি মেপ চাৰ্টটো হৈছে এনেকুৱা ধৰণৰ চাৰ্ট য'ত আমি বিভিন্ন ধৰণৰ ছেগমেণ্টত আমি ডাটাখিনি ডিভাইড কৰি পেলাই তাৰ ভেলুখিনি শ্ব' কৰিব পাৰোঁ। এতিয়া এই যি ট্ৰি মেপ চাৰ্ট আছে ইয়াতে, এইটো চাৰ্টত আমি ফিল্ড অফ ষ্টাডি আৰু স্পেচিয়েলাইজেশ্যনৰ ষ্টুডেণ্টছ মানে ফিল্ড অফ ষ্টাডি ৱাইজ স্পেচিয়েলাইজেশ্যন ৱাইজ কিমান ষ্টুডেণ্ট আছে তাৰ এটা আমি চাৰ্ট বনাইছোঁ। আমি চাম কেনেকৈ এতিয়া এই চাৰ্টটো আমি এক্সেলত বনাব পাৰোঁ। আপুনি যদি মোৰ চেনেলটো ভাল পাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব আৰু লাইক বাটনটো ক্লিক কৰিবলৈ নাপাহৰিব। প্ৰথমতে মই ডাটাখিনি চিলেক্ট কৰিম। মোক লাগে ফিল্ড অফ ষ্টাডি ৱাইজ স্পেচিয়েলাইজেশ্যন ৱাইজ নাম্বাৰ অফ ষ্টুডেণ্টছ, এইখিনি ডাটা মোৰ লগত আছে। তাৰপিছত মই ইনচাৰ্টত যাম। ইনচাৰ্টত গৈ পেলাই মই ইয়াত চাৰ্টৰ পৰা মই চিলেক্ট কৰিম অল চাৰ্টত গৈ পেলাই ট্ৰি মেপ। ট্ৰি মেপ চাৰ্টটো চিলেক্ট কৰি মই অ'কে কৰিম। চ' মোৰ এই চাৰ্টটো বনিলোঁ। এই চাৰ্টটো যদি মই ডাঙৰ কৰি দিওঁ, মই চাম ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং দুটা ভাগ আছে, মেচিন লাৰ্নিং আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। কেমিকেল ইঞ্জিনিয়াৰিঙত আছে দুটা, ৱেব ডেভেলপমেণ্ট আৰু নেটৱৰ্ক ছিকিউৰিটি। এই চাৰ্টটো মই গম পাম যে মেকানিকেল ইঞ্জিনিয়াৰত মেক্সিমাম ষ্টুডেণ্ট আছে ৱেব ডেভেলপমেণ্ট আৰু মেচিন লাৰ্নিঙত। তাৰপিছত আছে নেটৱৰ্ক ছিকিউৰিটি আৰু এই দুটাত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আৰু ডাটা ছায়েন্সত সমান ষ্টুডেণ্ট আছে। চ' যিমান ষ্টুডেণ্ট আছে নাম্বাৰ অফ ষ্টুডেণ্ট অনুযায়ী এই ঘৰবিলাক ইয়াতে এই চাৰ্টটোত বনাই দিছে। চ' মই এনেদৰে ভিজুৱেলি মই গোটেই নাম্বাৰ অফ ষ্টুডেণ্টছখিনি ইয়াতে ডিছপ্লে কৰিব পাৰোঁ। এতিয়া ওপৰত গৈ মই টাইটেলটো চেঞ্জ কৰিব পাৰোঁ। এতিয়া যদি মই লিখি দিওঁ নাম্বাৰ অফ ষ্টুডেণ্ট ৱাইজ ডাটা, ষ্টুডেণ্ট ডাটা ফিল্ড অফ ষ্টাডি ৱাইজ। ইয়াত নিজে আহি গৈছে অট'মেটিকলি। এতিয়া মই যদি ইয়াতে মই ভেলুটো লাগে, মোক ইয়াতে ধৰক আপোনাৰ কিমানকেইজন আছে তাৰ ভেলুটো যদি মই ইয়াতে শ্ব' কৰিব বিচাৰিছিলোঁ, তেতিয়াহ'লে মই এড চাৰ্ট এলিমেণ্টত যাম, ডাটা লেভেলত যাম, মোৰ ডাটা লেভেল অপশ্যনত গৈ পেলাই ইয়াতে মই কেটেগৰী নেম আৰু ভেলু দুটা বস্তুৱে মই ইয়াতে চুজ কৰিম। চুজ কৰাৰ লগে লগে ইয়াতে মোৰ ভেলুটো ইয়াতে আহি গৈছে। ত' ইয়াতে ভেলু আৰু স্পেচিয়েলাইজেশ্যনটো ইয়াত শ্ব' কৰিছে, ওপৰত মেকানিকেল ইঞ্জিনিয়াৰিং যিটো ফিল্ড অফ ষ্টাডি ইয়াতে শ্ব' কৰিছে। চ' এনেকৈ আমি ট্ৰি মেপ চাৰ্টৰ সহায়ত আমি ভেলুখিনি ডাটাখিনি আমি বেলেগ বেলেগ ধৰণে প্ৰকাশ কৰিব পাৰোঁ, এক্সপ্ৰেছ কৰিব পাৰোঁ।